ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মাৰ্চ মাহৰ 26 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ অসমীয়া চ'ত মাহৰ 12 তাৰিখ। আজিৰ হোলী আপোনালোকক সকলোকে হোলীৰ শুভেচ্ছা জনাইলোঁ। আপোনালোকৰ সকলোৰে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। বিশেষ দিনটোলৈ আগবাঢ়িছোঁ হওক। আজি তিথি হ'ব কৃষ্ণ প্ৰতিপদ তিথি, তাৰপিছতে কৃষ্ণৰ দ্বিতীয় তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ, তাৰপিছত আজিৰ যুগ হ'ব ধ্ৰুৱ যুগ, তাৰপিছতে বৃঘাত যুগ আৰম্ভ হ'ব, কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব, জন্ম ৰাশি হ'ব কন্যা ৰাশি, তাৰপিছতে তুলা ৰাশি আৰম্ভ হ'ব। আজিৰ সূৰ্য উদয় হ'ব 5:24, সূৰ্যাস্ত সময় হ'ব 5:32। যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি দিব। আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ অতি ফলপ্ৰসূ দিন হ'ব। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে হয়তো নতুন কাম এটা পাব পাৰে, য'ত আপোনালোকৰ ইচ্ছামতে ভাল এটা দৰমহাৰ পাব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি সুখী হ'ব বুলি কৈছে। কিন্তু কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে, খৰখেদাকো কোনো সিদ্ধান্ত ল'ব নালাগে। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায় কৰা জাতক জাতিকাসকলে অতি ফলপ্ৰসূ দিন হ'ব। ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়ীসকলে তেওঁলোকৰ অগ্ৰগতি লাভ আপোনালোকে কৰিব আৰু ব্যৱসায়টোক আগুৱাই নিয়াৰ নতুন যি সুযোগো আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ধৈৰ্য বজাই ৰাখিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে হয়তো কিছু ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ধৈৰ্য বজাই ৰাখিব, কিন্তু এই সমস্যাৰ পৰা আপুনি আপোনালোকৰ চিন্তাধাৰাক উলিয়াই আনিব পাৰিব। অৰ্থাৎ যিকোনো সমস্যা হ'লে সেই সমস্যাখিনি সমাধান বা তাৰ চলিউশ্যন আপোনালোকে বিচাৰি পাব বুলি কৈছে। সামাজিক খণ্ডত কাম কৰি থকা লোকসকলে সন্মান আপোনালোকে লাভ কৰিব, সন্মান বৃদ্ধি পাব, সমাজত এটা ভাল নাম আপোনালোকৰ উজ্জ্বলাবলৈ সক্ষম হ'ব। আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিব পাৰে। যিসকলৰ তেনেকুৱা ধৰণৰ পৰিকল্পনা আছিল সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে। অতি শুভ দিন বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য একেবাৰে ফিট হৈ থাকিব, কিন্তু আপোনাৰ কোনো ধৰণৰ শাৰীৰিক সমস্যা নহ'ব। কিন্তু আপোনালোকৰ চকুৰ সৈতে বিশেষকৈ আপোনালোকৰ কিছু সমস্যা আপোনালোকক কিছু অশান্তি দিব পাৰে। গতিকে চকুৰ যদি প্ৰব্লেম হয় নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। গতিকে ধ্যান ৰাখিব বুলি কৈছে। আৰু প্ৰেম জীৱনত ভুল বুজাবুজি আপোনালোকৰ মাজত হ'ব পাৰে। ভুল বুজাবুজিবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ইজনে সিজনৰ অনুভৱক আৱেগক বুজিব নোৱাৰিলে আপোনালোকৰ মাজত কিছু কাজিয়া পেচালো হ'ব পাৰে বুলি কৈছে। গতিকে ইজনে সিজনৰ মনোভাৱবোৰ, মনৰ আৱেগবোৰ বুজিবলৈ চেষ্টা কৰক। এটা ভাল প্ৰতিফলন দেখিব। যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি অলপ সাৱধান হ'ব লাগে বুলি কৈছে। তেওঁলোকে আপোনালোকৰ কিছু ক্ষতি কৰিবলৈ এই সময়ত চেষ্টা কৰিব পাৰে, যি আপোনালোকক বহুত বেছি মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। গতিকে কিছু আপোনালোকে নিজকে সাৱধানতাৰ আপোনালোকে অৱলম্বন কৰিব লাগিব নিজৰ ক্ষেত্ৰত। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এলাহ ত্যাগ কৰিব লাগে। আপোনালোকৰ ভাৱবোৰ, লেজিনেছবোৰ আপোনালোকে ত্যাগ কৰিব লাগে। ব্যৱসায়িক ক্ষেত্ৰত যদি সম্প্ৰসাৰণ কৰিব বিচাৰিছে, ব্যৱসায়টো যদি আগবঢ়াই নিব বিচাৰিছে, আৰু আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ সদায় সাজু থাকিব লাগে। আৰু আজিৰ দিনটোতো আপোনালোকে গুৰুত্ব দিব লাগে। তেতিয়াহে আপুনি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি অগ্ৰগতি লাভ কৰিব পাৰিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে দৈনন্দিন জীৱন আপোনালোকে সলনি কৰিবলৈ চেষ্টা কৰা উচিত নহয়। যি ধৰণে আপোনালোকে কামবোৰ কৰি আছে কণ্টিনিউৱাছলি আপোনালোকে সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। তাত যদি পৰিৱৰ্তন কৰিবলৈ যায় কিছু সমস্যাৰো হ'ব পাৰে। ধ্যান ৰাখিব। অধ্যয়নৰ বাবে নিয়মীয়াকৈ সময় আপোনালোকে নিৰ্ধাৰণ কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে। তেতিয়াহে আপুনি আপোনালোকৰ জীৱনত সফলতা লাভ কৰিব পাৰিব। আপুনি বহুত বেছি কষ্ট কৰি আপোনালোকৰ জীৱনত সফলতা লাভ কৰিব। আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ অতি শান্তিপূৰ্ণ হ'ব। আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰক আৰু কাকো এনেকুৱা নক'ব যাতে আনজনৰ মনত আঘাত পাব পাৰে। ধ্যান ৰাখিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত। পেটৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে। আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ নিজৰ চিকিৎসা গ্ৰহণ কৰিব লাগে। আৰু লগতে কৈছে যে পেটৰ সমস্যা আপোনালোকৰ বেছিকৈ বেয়া
বেয়াকৈ প্ৰভাৱ পেলাব পাৰে, গতিকে ধ্যান ৰাখিব। যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু কিছু কামবোৰ সম্পূৰ্ণ নোহোৱাৰ বাবে মানসিক চাপ আপোনালোকৰ থাকিব পাৰে, কিন্তু ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। কিছু প্ৰত্যাহ্বানৰ আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, য'ত আপুনি হয়তো বহুত বিচলিত হ'ব পাৰে, কিন্তু আপুনি সকলো প্ৰত্যাহ্বান আপোনালোকে অতিক্ৰম কৰিব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব। আপুনি আপোনালোকৰ ব্যৱসায় সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব, এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে। আপুনি আপোনালোকৰ ব্যৱসায়ত ধন বিনিয়োগ কৰা উচিত নহয়, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিছু ক্ষেত্ৰত পৰিৱেশ চাই আপোনালোকে আগবাঢ়ক। ব্যৱসায় চলাবলৈ আপুনি ধন ধাৰে ল'বলগীয়া হ'ব পাৰে, যিটো আপুনি ঘূৰাই দিবলৈ অতি কঠিন হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে পঢ়া শুনাৰ লগত জড়িত যিকোনো পাঠ্যক্ৰম কৰিব পাৰিব, যিটো আপোনালোকৰ কেৰিয়াৰৰ অগ্ৰগতিৰ বাবে বহুত বেছি ভাল হ'ব। আপোনালোকৰ জীৱনসংগীৰ মিলাপ্ৰীতিৰে জীয়াই থাকক, জীৱনসংগীৰ সৈতে আপোনালোকৰ বাক্যক নিয়ন্ত্ৰণ কৰিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটাৰ বাবে আপুনি হয়তো অতিশয় বিচলিত বা চিন্তিত হ'ব পাৰে। পেটৰ লগত জড়িত সমস্যাই আপোনালোকক কিছু অসুবিধা দিব পাৰে, গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো ধ্যান ৰাখিব। প্ৰেমত মধ্যমীয়া। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। মনত কিছু আপোনালোকৰ ভয় শংকা আপোনালোকৰ থাকিব। আজি দিনটোত নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি দিনটো কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে অফিচত বা কৰ্মক্ষেত্ৰত ভাল দিন কটাব, যিটোৱে আপোনালোকক বহুত বেছি সুখী কৰি তুলিব। আপুনি আপোনালোকৰ কাম বিশেষকৈ ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ দক্ষতা দেখি আনন্দিত হ'ব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব। যদি আপুনি আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত যিকোনো ধন বিনিয়োগ কৰিব বিচাৰে, তেন্তে আপুনি লাভ পাব। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিব বিচাৰে, তেন্তে আপুনি লাভৱান হ'ব পাৰে। জানি শুনি আগবাঢ়ক। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেওঁলোকে হয়তো সফলতা লাভ কৰিব, যাৰ বাবে তেওঁলোকৰ নিজৰ কেৰিয়াৰ গঢ়ি তোলাত সফল হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ সকলো প্ৰয়োজন পূৰণ কৰাত সফল হ'ব। আপোনালোকৰ জীৱনসংগীৰ অগ্ৰগতি দেখি আপুনি বহুত বেছি আনন্দিত হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব। বতৰ পৰিৱৰ্তনৰ বাবে সামান্য আপোনালোকৰ কাহ চৰ্দি আদিয়ে আপোনালোকক আমনি কৰিব পাৰে, কিন্তু অসাৱধান নহ'ব। সময়মতে ঔষধ খাই থাকিব। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত আপোনালোকৰ ভাল দিন। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলো বিশেষকৈ লগত লৈ যাব। তেওঁলোকক আপোনালোকে একেলগে আগবঢ়াই নিব পাৰিব, যাৰ বাবে আপুনি আপোনালোকৰ কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব, সহযোগিতা লাভ কৰিব, সমৰ্থন লাভ কৰিব আৰু আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ কামত প্ৰশংসা কৰা দেখা যাব। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপোনাৰ সন্তানৰ লৈ আপোনালোকে সুখী অনুভৱ কৰিব। ব্যৱসায় কৰা যিসকল লোক আছে, ব্যৱসায়ীসকলে ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ পাব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি যুৱক যুৱতীসকলে দেশ বিদেশত বা বাহিৰত আপোনালোকে শিক্ষা গ্ৰহণৰ বাবে যদি ট্ৰাই কৰিছিল, চেষ্টা কৰিছিল, শিক্ষা লাভ পাব পাৰে। আজিৰ দিনটো তেওঁলোকে নিজৰ পৰিয়ালত লগ কৰিবলৈ আহিব পাৰে, যাৰ বাবে তেওঁলোকৰ পৰিয়ালটো অতি সুখী হ'ব বুলি কৈছে। আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব। আপুনি কোৱা কথাখিনি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই বেয়া অনুভৱ কৰিব পাৰে, ধ্যান ৰাখিব। গতিকে কোনো কথা কোৱাৰ আগতে আপোনালোকে চিন্তা কৰিহে কওক বুলি কৈছে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য আগৰ তুলনাত ভাল হ'ব। মাথো সময়মতে ঔষধ খাই থাকিব লাগে আৰু চিকিৎসকৰ নিৰ্দেশ অনুযায়ী আপোনালোকে ব্যায়াম কৰিব লাগে। এটা সুন্দৰ প্ৰতিফলন দেখিব। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। স্বাস্থ্যৰ কৈশোৰ বন্ধুসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ। প্ৰেম জীৱনত কিন্তু
ভুল বুজাবুজিৰে দিনটো পাৰ হ'ব পাৰে ইজনে সিজনৰ অনুভৱক বুজিব নোৱাৰাৰ বাবে গতিকে ধ্যান ৰাখিব ইজনে সিজনৰ অনুভৱক আৱেগক বুজিবলৈ চেষ্টা কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিলে ভাল হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কন্যা ৰাশি কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শ্ৰমিক যিসকল লোক আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ইচ্ছা আপোনালোকৰ কিছুমান পূৰণ হ'ব পাৰে আপোনালোকৰ পছন্দ কাম এটা পালে সুখী অনুভৱ কৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ আগতে আপোনালোকৰ সংগীৰ সৈতে যি পাৰ্টনাৰশ্বিপ আছে তেওঁলোকৰ সৈতে কথা পাতিব লাগিব আপোনালোকৰ পাৰ্টনাৰ বা আপোনালোকৰ অংশীদাৰে আপোনাৰ ওপৰত খং উঠিব পাৰে গতিকে আণ্ডাৰষ্টেণ্ডিং আপোনালোকে বজাই ৰাখিব লাগিব আৰু আপোনালোকৰ ব্যৱসায়িক সম্পৰ্ক টেঙা হৈ পৰিব পাৰে অৰ্থাৎ বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব সেইখিনি ক্ষেত্ৰত ৰিলেশ্যনবোৰ ভাল কৰি ৰাখিবৰ বাবে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে বহুদিন কিবা এটা চিন্তাত আছিল তেন্তে তেওঁলোকে নিজৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে অৰ্থাৎ কিছু টেনশ্যন আপোনালোকৰ দূৰ হ'ব পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত কিবা ভুল হ'লেও তাৰ ওপৰত আপোনালোকে শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক ঘৰৰ পৰিৱেশ আপোনালোকে নষ্ট নকৰিব আপুনি আপোনালোকৰ বাক্যক নিয়ন্ত্ৰণ কৰিব লাগে জীৱনসংগীৰ লগত কোনো ধৰণৰ তৰ্ক নকৰিব স্বাস্থ্যৰ তেওঁলোকৰ বুজ ল'ব তেওঁলোকৰ হেল্থৰ কিছু অসুবিধা বা তেওঁলোকৰ কিছু প্ৰব্লেম হ'ব পাৰে গতিকে অলপ সাৱধান হ'লে ভাল হ'ব উচ্চ ৰক্তচাপ ৰোগীয়ে নিজৰ যত্ন ল'ব লাগিব নিয়মিতভাৱে ঔষধ খাই থাকিব আৰু মাজে মাজে আপোনালোকে চেকআপ কৰি থাকিলে আপোনালোকৰ বাবে ভাল হ'ব কন্যা ৰাশিৰ যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ মাজত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যাব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আজি নিজৰ কামৰ প্ৰতি অসাৱধান নহ'ব আৰু কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজিৰ দিনটো ব্যৱসায় কৰা জাতক জাতিকাসকলে তেওঁলোকৰ বুদ্ধি আৰু বিবেচনাৰে ব্যৱসায়ীসকলে এনে সিদ্ধান্ত ল'ব যিয়ে সকলোকে আচৰিত কৰি তুলিব আৰু আপোনালোকৰ ব্যৱসায়ো বহুত বেছি আগবাঢ়ি যাব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে ভৱিষ্যতে কিবা এটা সমস্যা আশংকা কৰিব পাৰে যাৰ বাবে কোনোবাই মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি আপোনালোকৰ কেৰিয়াৰত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগিব আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰিব এই যাত্ৰা আপোনালোকৰ বাবে অতি শুভ হ'ব ঘৰতে যিকোনো ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি একেবাৰে ফিট হৈ থাকিব কিন্তু হৰমনৰ ভাৰসাম্যহীনতাৰ বাবে শৰীৰত কিছু পৰিৱৰ্তন হ'ব পাৰে যাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে চিকিৎসকৰ পৰামৰ্শ লৈ নিজৰ সঠিক চিকিৎসা কৰালে ভাল হ'ব ঘৰতে যিকোনো ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিব পাৰে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব প্ৰেমত মধ্যমীয়া আজিৰ বৈবাহিক জীৱনত টকা পইচাক লৈ কিছু তৰ্ক পেচাল হ'ব পাৰে ধ্যান ৰাখিব অযথা তৰ্ক বিতৰ্ক পৰিহাৰ কৰক যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশি যিসকল কৰ্মৰত ব্যক্তি আছে আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্য দেখুৱাবলৈ কুণ্ঠাবোধ কৰা উচিত নহয় নিজৰ যিখিনি টেলেণ্ট আছে সেইখিনি দেখুৱাওক আৰু নিজৰ বুদ্ধিমত্তাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়টোৱে বহুত বেছি ভাল কাম আপোনালোকে কৰিব বা ভাল লাভৱান হ'ব পাৰিব আপুনি যদি আপোনালোকৰ ব্যৱসায়ত নতুন ব্যৱসায় এটা খুলিবলৈ চেষ্টা কৰে এক্সট্ৰা আৰ্নিঙৰ বাবে যদি চেষ্টা কৰে তেন্তে সেই কামটো আপোনালোকে ছাকচেছ হ'ব বা সেইখিনি ক্ষেত্ৰতো লাভ হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে তাত নিজৰ সামৰ্থ্য দেখুৱাবলৈ লাজ কৰা উচিত নহয় জীৱনসংগীৰ সৈতে আজি সমন্বয় বজাই ৰাখিব আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে অতি সুখী জীৱন যাপন কৰিব পাৰে ভুল বুজাবুজিবোৰ দূৰ হ'ব আজিৰ দিনটোত বৈবাহিক জীৱনত আপোনালোকৰ সন্তানৰ পৰা আপোনালোকৰ প্ৰিয় বস্তুবোৰ পাব বা তেওঁলোকক বিশেষকৈ যিখিনি পছন্দ তেওঁলোকৰ পৰা যি ধৰণৰ আশা কৰিছিল সেই ধৰণৰ ফল পাব বুলি কৈছে আপুনি হয়তো আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ কিছু আপোনালোকে আজিৰ দিনটোত চিন্তিত হৈ পৰিব পাৰে বৈবাহিক জীৱনত সুখ আৰু শান্তি থাকিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য একেবাৰে ফিট হৈ থাকিব মাথো আপোনালোকৰ কোনো ভজা পোৰা বা মছলাজাতীয় খাদ্যবোৰ আপোনালোকে কিছু পৰিমাণে এভইড কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আজিৰ দিনটোত খং ৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত পিতৃ মাতৃৰ সৈতে ডিছকাছ কৰি যদি আপোনালোকে লয় এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ নিশ্চয়কৈ সক্ষম হ'ব খং ৰাগবোৰ পৰিহাৰ কৰি নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰ কামনা কৰি এবাৰ আহিছোঁ ধনু ৰাশিলৈ
ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। ফলপ্ৰসূ দিন হ'ব। আজি দিনটো কৰ্মৰত ব্যক্তিসকলৰ বাবে দিনটো অত্যন্ত শুভ দিন। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত প্ৰিয় নিজৰ পচন্দৰ কামবোৰ কৰিবলৈ পাব, যাৰ বাবে আপোনালোকৰ মনটো সুখী হ'ব। আজি দিনটো ব্যৱসায় কৰা লোকসকলে বহুত বেছি আগবাঢ়ি যাব পাৰিব। আপোনালোকৰ ইচ্ছামতে টকা পাব পাৰে, লাভ পাব পাৰে। ধৈৰ্য বজাই ৰাখিব আৰু আপোনালোকৰ যি কাষ্টমাৰ আছে, যি ধৰণৰ গ্ৰাহক আছে, তেওঁলোকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ পচন্দ অপচন্দ সকলো বুজিবলৈ চেষ্টা কৰক বুলি কৈছে। আপুনি অংশীদাৰিত্বৰে যদি ব্যৱসায় কৰে তেন্তে আপোনালোকৰ অংশীদাৰো আপোনালোকৰ সম্পূৰ্ণৰূপে সহায় কৰিব, ছাপোৰ্ট কৰিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ ইচ্ছাৰ কথা বিশেষকৈ পিতৃ-মাতৃৰ লগত বিশেষকৈ ডিছকাছ কৰিব লাগে, ভাগ বতৰা কৰিব লাগে। আপোনালোকৰ ইচ্ছা পূৰণত আপোনালোকৰ আজি দিনটোত বৈবাহিক জীৱনতো জীৱনসংগী সম্পূৰ্ণ সমৰ্থন আৰু ছাপোৰ্ট দিব বুলি কৈছে। সহায় সহযোগিতা আপোনালোকে পাব। আপুনি আপোনালোকৰ জীৱনসংগীৰ আগত আপোনালোকৰ অনুভৱ প্ৰকাশ কৰিব পাৰে। তেওঁলোকে আপোনালোকৰ সকলো সমস্যা সমাধানত কিছু পৰিমাণে হ'লেও সহায় কৰিব। আপোনালোকৰ সন্তানে নিজৰ ভাল কাম আৰু ভাল আচৰণে আপোনালোকৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি কৈছে। যেনেকৈ আপোনালোকে বহুত বেছি সুখী হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পেটৰ লগত জড়িত সমস্যা আপোনাক আমনি কৰিব পাৰে। সেই খাদ্যাভ্যাসৰ ভাৰসাম্য আপোনালোকে বৃদ্ধি কৰি যোগাসন কৰিলে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য উন্নত হ'ব বা ফিট হৈ থাকিব পাৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে। কিন্তু টকাৰ বিষয়ত কাকো বিশ্বাস কৰাৰ পৰা বিৰত থাকিব লাগে, নহ'লে সেই ব্যক্তিজনে আপোনাক ঠগিব পাৰে আৰু তেওঁলোকৰ মিঠা কথাৰে আপোনালোকক বিশেষকৈ ফাণ্ডত পেলাব পাৰে। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত হয়তো কিছুমান বিশেষ দায়িত্ব পাব পাৰে। সেইবোৰ পূৰণ কৰিবলৈ আপুনি বহুত বেছি কষ্ট কৰিব লাগিব। যদি ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰা বা জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব লাগিব, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত জড়িত তেন্তে আপোনালোকৰ প্ৰেম অতি উৎসাহেৰে চলিব আৰু আপুনি আপোনালোকৰ প্ৰেমিকৰ সৈতে বা প্ৰেমিকাৰ সৈতে ক'ৰবাত ওলাই যাব পাৰে বুলি কৈছে। ভুল বুজাবুজি যি ধৰণৰ আছিল বা মিছ আণ্ডাৰষ্টেণ্ডিংবোৰ দূৰ হ'ব। আপোনালোকৰ মনটো অলপ সন্তুষ্ট হ'ব। আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ আজি দিনটোত বিশেষ কিছুমান পদক্ষেপ ল'ব পাৰে বা কিছু চিন্তাত পৰিব পাৰে, মানসিক চাপ থাকিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মূৰৰ বিষে আপোনালোকক বাৰুকৈ আমনি কৰিব পাৰে দিনটোত। যদি আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি ধ্যান নাৰাখে তেনেহ'লে পাছতকৈ সমস্যা হ'ব পাৰে। নিজৰ চিকিৎসা আৰু ধ্যান আৰু আপোনালোকে সূৰ্য সংস্পৰ্শৰ সহায় ল'ব লাগিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ কিছু পৰিমাণে সকাহ পাব বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিলে আপোনালোক ভাল হ'ব বুলি কৈছে। গতিকে ধ্যান ৰাখিব। আজি দিনটো সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব, সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব। কিছুমান ক্ষেত্ৰত কনফিউজন থাকিলে, ডাউট থাকিলে পিতৃ মাতৃ বা জনাশুনা ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা যদি সুপৰামৰ্শ লয়, গাইডেঞ্চ যদি আপোনালোকে লয়, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। প্ৰত্যেক দিনাই ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰত মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উপলব্ধ সুযোগৰ সুবিধা ল'ব পাৰিব আৰু কামৰ অতিৰিক্ততাৰ বাবে আপুনি বহুত বেছি ব্যস্ত হৈ পৰিব পাৰে। আপোনালোকৰ জিৰণি আপোনালোকৰ কিছু প্ৰয়োজন আছে, সম্পূৰ্ণৰূপে সহায় কৰিব আজি দিনটোত ঘৰৰ মানুহখিনিও। ব্যৱসায় কৰা জাতক জাতিকাসকলে হয়তো আপোনালোকৰ ব্যৱসায়িক পৰিস্থিতি কিছু উত্থান পতনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ৰাতিপুৱা আপোনালোকৰ ব্যৱসায় আন দিনতকৈ অলপ কম চলিব, কিন্তু সন্ধিয়া আপুনি সামান্য লাভ পাব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে যদি যিকোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে বা বহিৰাজ্যলৈ গৈ পঢ়া শুনা কৰিব বিচাৰে তেওঁলোকৰ বাবে ভাল সুযোগ আহিব। আপোনালোকৰ সন্তানে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী নোহোৱাৰ বাবে আপোনালোকৰ মনটো অলপ বিচলিত হ'ব পাৰে। আপুনি আপোনালোকৰ সন্তানৰ বিশেষ যত্ন লোৱা উচিত। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য ভাল হ'ব, কিন্তু আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ অলপ চিন্তাত পেলাব পাৰে। তেনেকুৱা স্বাস্থ্যজনিত সমস্যা আপোনালোকক কিছু চিন্তাত পেলাব পাৰে। গতিকে ধ্যান ৰাখিব। আপোনালোকৰ জীৱনসংগীৰ সম্পৰ্কত হোৱা সমস্যাৰ বাবে শাৰীৰিক বহুত আপোনালোকৰ বিষ হ'ব পাৰে বা আপোনালোকৰ কিছু মানসিক টেনশ্যন থাকিব, যাৰ বাবে আপুনি বিচলিত বা চিন্তিত হ'ব পাৰে। গাড়ী চলোৱাৰ সময়ত কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটো সাৱধান হওক বুলি কৈছে। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক।
মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। অনুকূল দিন হ'ব। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছুমান ভাল কামৰ বাবে আপোনালোকক প্ৰশংসা কৰিব। আপোনালোকৰ ছিনিয়ৰসকলে প্ৰশংসা কৰিব আৰু আপুনি ভাগৰি নাযাব নিজৰ কাম কাজখিনি কৰাৰ ক্ষেত্ৰত। আৰু আনন্দ আত্মহাৰা বেছি নহ'ব। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত ইচ্ছামতে লাভ কৰিব পাৰিব, যি আপোনালোকক বহুত বেছি সুখ দিব। আপুনি অংশীদাৰিত্বৰে ব্যৱসায় যদি চলাইছে তেন্তে কোনো ধৰণৰ সিদ্ধান্ত খৰখেদাকৈ নল'ব, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে সাৱধানে আগবাঢ়িব লাগিব। আজিৰ দিনটোত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। আজিৰ দিনটোত আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সমন্বয় অক্ষত থাকিব। শিশুৰ সন্দৰ্ভতো আপোনালোকৰ মন সন্তুষ্ট হ'ব। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি অতি সাৱধানে আপোনালোকে আগবাঢ়ক, সেইখিনি ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব যদিও চকুৰ কিবা সমস্যাৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। শুভ ৰং হ'ব কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। বন্ধু-বান্ধৱীসকল, আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ মহাদেৱে পূৰণ কৰক তাৰে কামনা কৰিছোঁ।